যদি মেঘালীয়ে নিজে আহি কয় যে কথাবোৰ মিছা আছিল, কষ্টুৰীক কয় যদি তেতিয়া? কিন্তু কষ্টুৰীয়ে এইটো গম পাব নালাগে যে এই সকলোবোৰৰ আঁৰত খুৰা জড়িত হৈ আছে। একজেক্টলি। আমি এনেকুৱাও কৰিব পাৰোঁ যে মেঘালীয়ে গোটেইবোৰ দুখ নিজৰ গাত পাতি লয়। ধৰি লওক মুক্ত আকাশৰ তলত বিক্ৰমৰ আজি অন্তিম দিন। তাৰ পাছত আইনৰ মেৰ পাকত এনেকেই সোমাব, দাড়ি চুলি পকাৰ পাছতহে ওলাব। কষ্টুৰীক পাহৰা ইমান সহজ নহয়, কিন্তু তই পাহৰিব লাগিব, নহ'লে গোটেই জীৱনটো তই কষ্টত কটাবি। তই চেষ্টা কৰিলে বিক্ৰমক মনৰ পৰা উলিয়াই দিব পাৰিবি, কেৱল তই চেষ্টা কৰিব লাগিব। ময়ো হাত সাৱটি বহি নাথাকোঁ। আগতকৈ বেছি ভয়ংকৰ ৰূপ ল'ম আপোনালোকৰ কাৰণে। চিৰঞ্জীৱে বিক্ৰমৰ বিৰুদ্ধে প্লেনিং কৰিছে। কি প্লেনিং? মই ভালকৈ নাজানো, কিন্তু তাৰ গাড়ীত কিবা এটা ৰাখিব বিচাৰিছে। গাড়ীত কি 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 লুকাই থৈছে? মোৰ আগে পিছে কোনো নাই, কিন্তু বিক্ৰমৰ জীৱনত মাক আছে, কষ্টুৰী আছে। মই তাৰ একো হ'বলৈ নিদিওঁ। ইমান সময় লাগেনে বাৰু? তিলনদীপ, তই সলনি হৈত ভাই। কি সলনি হোৱা দেখিলি? তা তই বিক্ৰমক হলুৱাবলৈ নালিক ব্যৱহাৰ কৰি তই নতুনকৈ যিটো আৰম্ভ কৰিলি মই একদম নাজানো, কিন্তু এইটো জানো যে তই তাক হলুৱাৰ কাৰণে বহুত তললৈ নামি গৈত ভাই। হেল্ল', প্ৰাণে কৈছোঁ। চিনি পাইছ? ক। তই যিটো গিফ্ট বিক্ৰমলৈ পঠাইছিলি সেইটো মই পালোঁ। শুনিছোঁ বহুত তোৰ কথা। সৰুতে বোলে বলে নোৱাৰি চাইকেলৰ হাৱা এৰি দিছিলি। হা?
এন্ধাৰত বোলে শিলগুটি দলিয়াইছিলি শুনবে লাষ্ট ৱাৰ্ণিং দিছোঁ তোক তই যদি ভাবিছ আমি গান্ধীজীৰ আদৰ্শত চলোঁ তেতিয়াহ'লে ভুল ভাবিছ আমি আচলতে নেতাজীৰ আদৰ্শত চলোঁ এখন গালত চৰ মাৰিলে আমি আনখন গাল পাতি নিদিওঁ চিধা চৰ মৰা হাতখনেই ভাঙি দিওঁ গতিকে মনত ৰাখিবি নেক্সট টাইম ফালি পেলাম তোক মই তোমাক পিছত ফোন কৰিলে ইয়াতে লপা আলহী আৰোহী আবে এই কিমান ধুনীয়া বে বহুত ধুনীয়া ৰে আৰোহী তুমি এটা কথা কোৱাচোন তুমি ইমান শকত আবত দাঁত ওলোৱা ল'ৰা এটা কিয় চাই আছা হে আমাৰ নিচিনা ইমান ফিটিং ল'ৰা থাকোঁতে কাৰ কথা কৈছা হা এই নাই মানে এই প্লানৰ লগত তোমাৰ কি তলিয়াতে কিয় নহয় তাৰ বহুত কেলেংকাৰী কেলেংকালি কি কেলেংকালি তই নাজানো নাৰী কেলেংকাৰী নালি কেলেংকালি ইয়াতে তাৰ আমাতকৈও বেছি এই তাতে মানে কথাটো কেনেকুৱা জানানে কতুলি এপাহ ধুনীয়া ফুল নাই তুমিও ধুনীয়া ধুনীয়া এপাহ ফুল আমাৰ দলে ভমলা বোলে এই দতে দতে এনেকে উলি থাকো বোলো ঠান পালে কলবাত বহি দিওঁ আলো মানে এনেকুৱা আবুল তাবুল কথা কৈ থাকিলে মোৰ ধৈৰ্যৰ সীমা হেৰাই যাব আৰু তাৰ পিছত মই কি কৰিব পাৰোঁ তোমালোকে ভাবিবও নোৱাৰা ননচেন্স ফুলপাহৰ একদম গোন্ধ নাই বে গুণ নাথাকিলে কি হ'ব মৌটো আতে মৌ বে তোক কোনে দম দিতে ক ই তাল কথা বাদ দে তোক কোনে দম দিতে এইটো কপালি পেলাম দম দিছে ইয়াক ফালি পেলা ইয়াক ফালি ইয়াক ফালোতে কিমান সময় যাব সেইটো জাননে নাই ঐ মোক ইয়ালৈ কিয় মাতি আনিছ ইয়াক তই কিয় মাতি আনি তই দম দিয়াৰ কাৰণে ন তই ইয়াক দম দিত সেইটো ক তই ইয়াক দম দিত হঠাকে ই দম দিতেতো মানে কনফাৰ্ম দম কিয় দিত হা মোক ইয়ালৈ কিয় মাতি আনিছ তই দম কিয় দিত হা ঐ। পটকে তল মালি তই গুটি যাব নোৱাল এনে সময়বোৰ খাই থাক ভুল বক কলোবাল আবে হঠাকে মালিলে নেকি হঠাকে মালিতে হইলত ছবি আবে কি হাহত বে ইয়াৰ ই মূল সন্মুখত মালি দিলে বে আবে ইয়াক মই কি কলিম বে এতিয়া তোক মালি দিতে বে তই মোক চিনি পোৱা নাই মই কি কলিম এতিয়া ৰ বিক্ৰমক ফোন কৰোঁ ৰ বিক্ৰমক ফোন কৰিব দলিতে বে লগা বিক্ৰমক ফোন লগা বিক্ৰমক ফোন লগা এই ফোনটো বিক্ৰমক কিয় ফোন কৰিব মই না তোৰ ইয়াত বিক্ৰমক কিয় ফোন মাৰিব লাগে আৰু তই দম কিয় দিছ মই কি কৰিব পালো তই জাননে নাই কি কৰিবি মই সি কি কৰিব পালে তই সেইটো জান কি কৰিব ই? তই দে ইয়াত তই দে নাই ই কি কৰিব পালে আগতে সেইটো তাই ল তই কি কৰিব পালে দেখাই দে তই ই তোক কি কৰিব পালে তই এটা কাম কৰ বল কেনে ঐ ই মালিতে आए हो मेली दिन दे दी में तुम बहाल बनते मेरे दिल में यूं ही लहना है मेरे दिल में यूं ही लहना तू प्याल प्याल बनते आए हो मेरी जिंदगी में तुम बहाल बनते मेरे दिल में यूं ही लहना तू प्याल प्याल बनते आए हो मेरी जिंदगी में तुम बहाल बनते टन 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 বিক্ৰম কি হ'ল তই বোলে আজিকালি তোৱালি দুকুৱা কলি
एक्सीडेंट होइतिल बे ताल हाथ बोली तो भांगी गईते ताल लिबाल कितनी एकू নাই কি মেডিকেলত বলি হতে কিডনি পিট পালে তাকে হা মই কস্তুৰীৰ সকলো বান্ধৱীকে চিনি পাওঁ কিন্তু তোমাকতো আগতে দেখা নাই দুটি মনৰ জনা কৰ পোহৰ চৌপাশে দুটি মনৰ জনা কৰ পোহৰ চৌপাশে তো বোলে আজিকালি তোৱালি দুকুৱা কলি তো মই তোৱালি কেতিয়া দুকালো নুদুকাও আলুই দে আহিছিল তহঁতৰ ঘৰলৈ আলুই ও আলুই দেলিয়ে তো প্লান আলুই কোন এই এই ভ্ৰাম্যমান নাটক কৰিব নালাগে কিয় জোকাইছিল মই এটা কথা কওঁ দেই তা বিক্ৰম তোক মই সন্মান কলো তোক মই ভাল পাওঁ তই দম দিলে মোৰ ভাল লাগে কিন্তু ই দম দিলে মোৰ সহ্য নহয় দে ভাই ই নিদি মই দিম দে নিদিওঁ দে ইয়াক ক ক আলুই কিয় দুকাইছিলি ক আলুহি কিয় দুকাইছিলি ক আলু মই দুকোৱা নাই মই কেতিয়া দুকালো কোনে দুকাইছিল এই মই দুকোৱা নাই অ জোকাইছিল নীতি হ'ব পাৰে নীতি ন দেপোন এটা লগা নীতি ফোন লগা লগা নীতিৰ ফোনটো তাল एक्सीडेंट होइतिल बे ताल हाथ बोली तो भांगी गईते ताल लिबाल कितनी एकू নাই কি মেডিকেলত বলি হতে কিডনি পিট পালে তাকে হা কিডনি তো নহয় তেনেহলে ঐ অভাৰ এক্টিং এই ফোন লগা নিচিক ফোন লগা শিকো তাতে মই অভাৰ এক্টিং নাই ফোন লগা ই দে তক ও নীতিলিতা খবৰ ল'ব লাগিছিল ন খবৰ ল'ব লাগিছিল ন বল খবৰ বল তহঁতে গৈ থাক মই পতককে তই বহিলি তোৰ ময়ো পিততে দাম তয়ো পিততে দাম দে ঐ প্ৰবাল বল নিচি তোৰ বোলে এক্সিডেণ্ট হৈছিল হা লিভাৰ কিডনি একোৱে নাই বোলে চাওঁ চোলাটো খুল খুলি দেচোন চাওঁ নিচুবি এইটো কোন নীতি দেন লাগিতে ন নীতি মই নিশ্চয় হয় তোৰ এক্সিডেণ্ট হৈছিল হাত বলি দে ভাঙিছিল এই আলহীৰ খবৰ ল'ব যাওঁতে দে পলা তই গৈছিল পলি দিল হাত ফলি এতিয়াই ভাঙিল থাকে হাত ফলি ভাঙিতে থাকে ন মেডিকেলত লৈ যাবি দেই প্ৰবাল এই কস্তুৰী ঘৰত আছে নেকি অঁ আছে কিন্তু তুমি মই তাইৰ বান্ধৱী অঁ লগ কৰিবলৈ আহিছিলোঁ আহা ভিতৰলৈ আহা চোৱা সেইটো তাইৰ ৰুম যোৱা ঠিক আছে 1 মিনিট চোৱা মই কস্তুৰীৰ সকলো বান্ধৱীকে চিনি পাওঁ কিন্তু তোমাকতো আগতে দেখা নাই তোমাক বিক্ৰমে পঠোৱা নাইতো কি নাম তোমাৰ মেঘালী সেইজনীয়ে মেঘালী যাক আপুনি আৰু চিৰঞ্জীৱে বিক্ৰম আৰু কস্তুৰীৰ সম্পৰ্ক নষ্ট কৰিবলৈ ব্যৱহাৰ কৰিছিল মনে তুমি এতিয়া কিয় আহিছা ইয়ালৈ
কস্তুৰী মনত যদি বিক্ৰমৰ প্ৰতি এতিয়াও অলপ কিবা আছে সেই অনুভূতিটোক মই গুৰিৰ পৰা উভালি পেলাবলৈ আহিছোঁ। বৰ ভাল কাম কৰিছা, আই এপ্ৰিচিয়েট ইউ। যোৱা যোৱা যোৱা। থেংক ইউ। মা ভালে আছেনে? আচলতে দেউতা ঢুকোৱাৰ পিছত আমি আত্মীয়বোৰৰ লগত সম্পৰ্কই ভাঙি দিছিলোঁ। বিপদত মানুহ চিনিব পাৰি যে আমিও চিনি পাইছিলোঁ। শুনাচোন, নেক্সট টাইম এনেকুৱা অলাগতিয়াল কথাত ফোন কৰিলে মই ফোনৰ ভিতৰলৈ গৈ তোমাক ঘুচা মাৰি থৈ আহিম। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। ৰ'বাচোন, তুমি মেঘালী নহয় জানো? হয়। মোক চিনি পাইছানে নাই? নাই। ই সৰুতে ইমান কোচত লৈছিলোঁ। মই পাপৰি মাহী আকৌ। ৩-৪ বছৰমান আগতে তোমালোকক বিয়াখনত পাইছিলোঁ নহয়, মা আৰু তোমাক। অৱশ্যে মাত দিয়া নহ'ল। মা ভালে আছেনে? আচলতে দেউতা ঢুকোৱাৰ পিছত আমি আত্মীয়বোৰৰ লগত সম্পৰ্কই ভাঙি দিছিলোঁ। বিপদত মানুহ চিনিব পাৰি যে আমিও চিনি পাইছিলোঁ। পিছে তুমি যে আমাৰ ঘৰত কস্তুৰীৰ ওচৰলৈ যাম। আহিছোঁ। এবাৰেই ক'ম, বুজি ল'বি, আমি এইখন ঘৰত একেলগে থাকিম সঁচা, কিন্তু এজনে আনজনক চিনি নাপাওঁ। আমাৰ মাজত কোনো সম্পৰ্ক নাই। তই নিজৰ ভাত নিজে ৰান্ধিবি। তই মোক একো কৰি দিব নালাগে। মই তোৰ বাবে একো নকৰোঁ। মই আচলতে তোৰ মুখেই চাবলৈ নিবিচাৰোঁ। মইনো কোন? দেউতাৰতো তইহে মৰমৰ জীয়ৰী। অভি, কৈছো নহয় মোৰ তোৰ লগত কোনো কথা নাই। এবাৰ ক'লে কি বুজি নাপাওঁ? তুমি? তুমি ইয়াত? মোৰ অলপ কথা আছে। বিক্ৰমৰ কথা। মোক আৰু সেইবোৰ কথাৰ মাজলৈ ঠেলি নিদিবা। বহুত কষ্টৰে মই নিজক চম্ভালিছোঁ আৰু ক্ষমতা নাই মোৰ সেইবোৰ কথা শুনি থকাৰ। দুখ পাওঁ মই। ভাল পাইছিলোঁ মই তাক। আৰু প্লিজ তুমি মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। তোমাক দেখিলেও মই বহুত কষ্ট পাওঁ। হেল্ল', আৰোহী, কি কৰিছা? কিয় ফোন কৰিছা সেইটো কোৱা। নহয় মানে বহুদিন মাতটো শুনা নাছিলোঁ যে, সেইকাৰণে ভাবিলোঁ ফোন এটা কৰোঁ। ভালে আছা? শুনাচোন, নেক্সট টাইম এনেকুৱা অলাগতিয়াল কথাত ফোন কৰিলে মই ফোনৰ ভিতৰলৈ গৈ তোমাক ঘুচা মাৰি থৈ আহিম। ৰ'বাচোন, ফোনটো নাকাটিবা। শুনা, এই মেঘালী কস্তুৰীৰ ওচৰলৈ গৈছে। কিয়? নকওঁ, মৰমেৰে সুধিব লাগিব। কোৱা না ধেই। নকওঁ, মৰমেৰে সোধা আগতে। হেই নোকোৱা কিয়? মৰম ক'ত ইয়াত? মৰমেৰে সোধা তেতিয়াহে ক'ম, নকওঁ নহ'লে। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে।
দুটি মনৰ জোনাক